নিশ্চিতভাৱে দেখা গৈছে দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে হাইলাকান্দিৰ এইখন নিশ্চিন্তপুৰ অঞ্চলত আৰু দেখা গৈছে যে পথ অৱৰোধ কৰা হৈছে যেহেতু দুৰ্ঘটনাত পিতা পুত্ৰৰ মৃত্যু হৈছে বুলি কোৱা হৈছে আৰু ইতিমধ্যে দেখা গৈছে যে পথ আৰক্ষী মোতায়েন কৰা হৈছে আৰু ইয়াৰ পৰা মৃতদেহ উঠাই লৈ যাবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আমি যি তথ্য লাভ কৰিছোঁ ইয়াতে আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰক্ষী আৰু স্থানীয় জনগণ দেখা গৈছে সন্মুখ সমৰত আহি পৰিছে আৰু ইতিমধ্যে দুৰ্ঘটনাত মৃত্যুৰ পিছত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে এইখন ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত পিতা পুত্ৰৰ মৃত্যু হৈছে আৰু আমি উত্তেজনা দেখুৱাবলৈ চেষ্টা কৰিম। কাষত এখন বাইক পৰি থকা দেখা গৈছে। দুজনৰ মৃত্যু হোৱা বুলি আমি তথ্য লাভ কৰিছোঁ। SP লীনা দলে ইয়াতে উপস্থিত আছে। কি হৈছে দাদা, কি হৈছে? এক্সিডেন্ট। কেইজন মানুহ মৰিছে? দুইজন। পথ অৱৰোধ। হ্যাঁ, এখন সড়ক বন্ধ কৰা আছে। হয়, নিশ্চিতভাৱে এই বাউৰঘাট অঞ্চল হাইলাকান্দি ৬ নং জাতীয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথত আজি দুৰ্ঘটনা সংঘটিত হৈছিল। পিতা পুত্ৰৰ মৃত্যু হোৱা বুলি দেখা গৈছে আৰু ইয়াৰ পিছত তীব্ৰ উত্তেজনা বৰ্তমান বিৰাজ কৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। হাজাৰ হাজাৰ লোকে দেখা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। আমি কাষৰ যদি দৃশ্য দেখুৱাবলৈ পাৰোঁ ইয়াতে বহু লোক একত্ৰিত হৈছে আৰু তেখেতসকলে ওভাৰলোড ৰেম্পাৰ আছে, ওভাৰলোড আছে তো ক'ৰ পৰা আহিছে তারপর মদৰ বোতলে এটা পাই আছে তাত ডাম্পাৰে মাৰিছে মানুহ। ডাম্পাৰ খুন্দা মাৰিছে। দুজন মৰিছে, এটা স্কুল ষ্টুডেণ্ট আৰু তেওঁৰ দেউতা মানে পিতা পুত্ৰ মৰিছে। নিশ্চিতভাৱে আমি যি তথ্য লাভ কৰিছোঁ যে এখন ডাম্পাৰে খুন্দিয়াইছে আৰু এই খুন্দিয়াৰ ফলত পিতা পুত্ৰৰ মৃত্যু হৈছে। যিজন পিতা তেখেত স্থানীয় লোক আৰু তাৰপিছতে দেখা গৈছে যে ইয়াতে আহি উপস্থিত হৈছে আৰক্ষী আৰু ইয়াত এফালে দেখা গৈছে যে যি পথ অৱৰোধ কৰা হৈছে আৰু স্থানীয় ৰাইজে এইখন দুৰ্ঘটনাৰ প্ৰতিবাদত এই পথ অৱৰোধ কৰিছে, কিয়নো তেখেতসকলৰ অভিযোগ যে যি ডাম্পাৰ অভাৰলোডেড আছিল আৰু এই অভাৰলোডেড এই ডাম্পাৰখনে খুন্দিয়াৰ ফলত মৃত্যু হৈছে, পিতা পুত্ৰৰ মৃত্যু হৈছে। স্থানীয় এজন বাসিন্দা আৰু তেখেতৰ পুত্ৰৰ মৃত্যু হৈছে, স্কুলৰ এজন ছাত্ৰ আছিল, তেখেতৰ মৃত্যু হৈছে আৰু ইয়াৰ পিছত দেখা গৈছে তীব্ৰ উত্তেজনা বৰ্তমান বিৰাজ কৰিছে। পথ অৱৰোধ হৈছে আৰু পথ অৱৰোধ দীৰ্ঘ কেইবা ঘণ্টাৰ পৰা বৰ্তমান পথ অৱৰোধ হাইলাকান্দিৰ এইখন মুখ্য ৰাজপথতে দেখা গৈছে যে পথ অৱৰোধ কাৰ্যসূচী চলিছে।